Hi students, আজি আমি এই ভিডিঅ'টোত অপটিক্সৰ ওপৰত ডিছকাছ কৰিম। চেপ্টাৰটোৰ নাম হৈছে অপটিক্স। এতিয়া অপটিক্স মানেনো কি? তোমালোকৰ অপটিক্স চেপ্টাৰটোত আমি কিহৰ বিষয়ে ষ্টাডি কৰিম? চোৱা, অপটিক্সত ষ্টাডি অফ লাইট। কিহৰ বিষয়ে ষ্টাডি কৰা হয়? লাইটৰ বিষয়ে ষ্টাডি কৰা হয়। ফিজিক্সৰ যিটো ব্ৰাঞ্চত বা যিটো চেপ্টাৰত লাইটৰ বিষয়ে ষ্টাডি কৰা তাক কি বুলি কোৱা হয়? অপটিক্স বুলি কোৱা হয়। তোমালোকৰ কিতাপত অপটিক্সৰ ওপৰত চেপ্টাৰ দুটা আছে। প্ৰথমটো হৈছে ৰে অপটিক্স আৰু আনটো হৈছে ৱেভ অপটিক্স। অ'কে, ৰে অপটিক্সত লাইটৰ আমি বিহেভিয়াৰ বিষয়ে জানিব পাৰোঁ আৰু ৱেভ অপটিক্সত লাইটনো কি হয় আচলতে, হোৱাট ইজ লাইট, আমি সেই বিষয়ে জানিব পাৰোঁ। অ'কে, এতিয়া কুৱেশ্যন হয় লাইটটো কি? আমি যে অপটিক্সত লাইটৰ বিষয়ে পঢ়িম, লাইট কি হয় একচুৱেলি? লাইট মানে হৈছে এটা ইলেক্ট্ৰমেগনেটিক ৱেভ। লাইট কি? লাইট এটা ইলেক্ট্ৰমেগনেটিক ৱেভ। যদি ৱেভ হয় লাইটটো, তেনেহ'লে লাইটৰ কি থাকিব? এটা ৱেভ লেন্থ থাকিব। অ'কে, 400 পৰা 700 নেন'মিটাৰৰ ইলেক্ট্ৰমেগনেটিক ৱেভ লেন্থটো কি বুলি কোৱা হয়? আমি লাইট বুলি ক'ব পাৰোঁ। অ'কে, লাইটৰ ৱেভ লেন্থটো কিমান? 400 পৰা 700 নেন'মিটাৰ এই ৰেঞ্জটো, আৰু কি ৱেভ হয়? এটা ইলেক্ট্ৰমেগনেটিক ৱেভ। অ'কে, তোমালোকৰ প্ৰথম অপটিক্সৰ ওপৰত প্ৰথম চেপ্টাৰটো হৈছে ৰে অপটিক্স। অ'কে, এতিয়া আমি ৰে অপটিক্সৰ ওপৰত ডিছকাছ কৰিম। ৰে অপটিক্সনো কি হয় আচলতে? চোৱা, লাইটক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে, লাইটৰ পাথটো ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে ৰে অপটিক্সত কিছুমান ৰেৰ হেল্প লোৱা হয়। এনেকৈ ৰে ইউজ কৰা হয়। অ'কে, যদি আমি এটা চ'ৰ্চ অফ লাইট লওঁ, চ'ৰ্চ অফ লাইট মানে কি হ'ব? লেম্প, কেণ্ডল, বাল্ব, এইবিলাক কি হ'ব? চ'ৰ্চ অফ লাইট। এতিয়া এই চ'ৰ্চ অফ লাইটটোৰ পৰা কিছুমান পোহৰ ওলাই গৈছে। এই পোহৰ ওলাই গৈছে, এই পোহৰৰ পাথবিলাক দেখাবৰ কাৰণে আমি কি ইউজ কৰিম? এনেকৈ কিছুমান আমি ৰে ইউজ কৰিম। ক'ত ইউজ কৰিম? ৰে অপটিক্সত। অ'কে, গতিকে এনেকৈ পোহৰৰ পাথটো বুজাবৰ কাৰণে ৰে অপটিক্সত এনেকৈ কিছুমান কি কৰা হয়? ৰে ইউজ কৰা হয়। এতিয়া চোৱা, তোমালোকে নিশ্চয় পোহৰৰ কিছুমান পৰিঘটনা যেনে ৰিফ্লেকশ্যন এইবিলাকৰ কথা তোমালোকে জানা, নহয় জানো? এতিয়া আমি ৰে অপটিক্সত পোহৰৰ ৰিফ্লেকশ্যন এই পৰিঘটনাটোৰ বিষয়ে এতিয়া আমি জানিম। চোৱা, ৰিফ্লেকশ্যন মানে কি? তোমালোকে নিশ্চয় ক্ৰিকেট বল এটা বেৰত মাৰি পাইছা। যদি ক্ৰিকেট বলটো আমি বেৰত মাৰি দিওঁ, কি হয়? বলটো আকৌ উভতি আহে। ঠিক তেনেকুৱাকৈ যদি এটা লাইট আহি এনেকৈ পৰে, যদি লাইট এটা আহি এনেকৈ কোনো এখন ৰিফ্লেক্টৰত পৰে, তেনেহ'লে আকৌ কি হ'ব? এনেকৈ ৰিটাৰ্ণ বেক হ'ব। গতিকে লাইট এনেকৈ আহি উভতি যোৱাক কি বুলি কোৱা হয়? ৰিফ্লেকশ্যন অফ লাইট বুলি কোৱা হয়। অ'কে, লাইট ক'ত আহি ৰিফ্লেক্ট হ'ব? লাইট কি হয়? ৰিফ্লেক্টৰ কৰা এটা আইডিয়েল ছাৰ্ফেচ কি হ'ব? মিৰ'ৰ। অ'কে, আমি লাইটৰ ৰিফ্লেক্টৰ হিচাপে আমি কি ল'ব পাৰোঁ? এখন মিৰ'ৰ ল'ব পাৰোঁ। গতিকে যদি আমি এইটো এটা ৰে এটা আহিছে, আহি এনেকৈ ৰিফ্লেক্টৰখন পৰিছে, তাৰপাছত কি হৈছে? লাইটটো আকৌ ওৰ পৰা বিলে উভতি গৈছে। গতিকে লাইট এনেকৈ উভতি গ'লে কি বুলি কোৱা হ'ব? ৰিফ্লেকশ্যন অফ লাইট বুলি কোৱা হ'ব। অ'কে, যদি আমি এনেকৈ ইনচিডেণ্ট হোৱা পইণ্টটোত যদি এনেকৈ আমি এডাল পাৰ্পেণ্ডিকুলাৰ আকৌ ড্ৰ কৰোঁ, তেনেহ'লে যদি আমি এন বুলি কওঁ, এনক কি বুলি কোৱা হ'ব? নৰ্মেল বুলি কোৱা হ'ব। অ'কে, কি বুলি কোৱা হ'ব? নৰ্মেল বুলি কোৱা হ'ব। এতিয়া ইয়াত যদি চোৱা যায়, এ অ' কি বুলি কোৱা হ'ব? ইনচিডেণ্ট ৰে বুলি কোৱা হ'ব। অ' বি কি বুলি কোৱা হ'ব? ৰিফ্লেক্টেড ৰে বুলি কোৱা হ'ব। আৰু অ' এনক কি বুলি কোৱা হ'ব? নৰ্মেল বুলি কোৱা হ'ব। কি বুলি কোৱা হ'ব? নৰ্মেল। অ'কে, এতিয়া
ইয়াত এই এংগলটো চোৱা AON এই এংগলটো কি বুলি কোৱা হ'ব ইনচিডেণ্ট এংগল বুলি কোৱা হ'ব আৰু NOB এই এংগলটো কি বুলি কোৱা হ'ব ৰিফ্লেক্টেড এংগল বুলি কোৱা হ'ব ওকে মই ইয়াত লিখি দিছোঁ এংগল AON এইটো কি হ'ব ইনচিডেণ্ট এংগল আৰু এংগল NOB কি বুলি কোৱা হ'ব ৰিফ্লেক্টেড এংগল ওকে পোহৰে ৰিফ্লেকশ্যনৰ সময়ত দুটা নিয়ম মানি চলে পোহৰে কি কৰে ৰিফ্লেকশ্যনৰ সময়ত দুটা নিয়ম মানি চলে আমি কি বুলি কওঁ ল অফ ৰিফ্লেকশ্যন বুলি কওঁ পোহৰে ৰিফ্লেকশ্যনৰ সময়ত দুটা নিয়ম মানি চলে তাক আমি কি বুলি কওঁ ল অফ ৰিফ্লেকশ্যন বুলি কওঁ এতিয়া আমি ল অফ ৰিফ্লেকশ্যনৰ বিষয়ে ডিছকাছ কৰিম ওকে চোৱা law of reflection কি হয় law of reflection মতেৰে ইনচিডেণ্ট এংগল আৰু ৰিফ্লেক্টেড এংগল সদায় কি হয় সেম হয় পোহৰে যেতিয়া নেকি ৰিফ্লেক্ট কৰিব ৰিফ্লেকশ্যন হ'ব পোহৰ তেতিয়াহ'লে সদায় ইনচিডেণ্ট এংগল আৰু ৰিফ্লেক্টেড এংগল কি হ'ব সদায় সেম হ'ব ওকে আৰু কি হয় AO কি আছিলে ইনচিডেণ্ট ৰে OB কি ৰে আছিলে OB টো ৰিফ্লেক্টেড ৰে আৰু ON টো কি আছিলে নৰ্মেল এইকেইটা কি হ'ব সদায় লাই ইন সেম প্লেন তাৰমানে সদায় পোহৰৰ ইনচিডেণ্ট ৰে ৰিফ্লেক্টেড ৰে আৰু নৰ্মেল সদায় কি থাকিব এখন প্লেনত থাকিব হা গতিকে আমি দুটা ল অফ ৰিফ্লেকশ্যনৰ দুটা ল পালোঁ এটা হৈছে প্ৰথমটো হৈছে পোহৰৰ ৰিফ্লেকশ্যনৰ সময়ত ইনচিডেণ্ট এংগল আৰু ৰিফ্লেকশ্যন এংগল সদায় কি হ'ব সেম হ'ব আৰু ইনচিডেণ্ট ৰে ৰিফ্লেক্টেড ৰে আৰু নৰ্মেল সদায় কি হ'ব এখন প্লেনত থাকিব মানে কি এতিয়া চোৱা এই কাগজখন এখন কি হৈছে প্লেন হৈছে ন গতিকে এখন প্লেনতে আছে গোটেইকেইটাৰে AOB আৰু ON কেইখন প্লেনত আছে কেতিয়াও ৰিফ্লেক্টেড এংগলটো ৰেটো কেতিয়াও এনেকৈ আহি এনেকৈ বাহিৰৰ ফালে ওলাই অহা নাই বা পাছফালেও যোৱা নাই এখন প্লেনতে আছে গতিকে কি হ'ব এইকেইটা সদায় এই তিনিটা পইণ্ট সদায় এখন প্লেনতে থাকিব এইটো হৈছে ল অফ ৰিফ্লেকশ্যন